So hey guys, so আজিৰ ৰিভিউ দিব গৈ আছো জুবিন গাৰ্গৰ মোষ্ট অৱেইটেড মুভি মানে শিকাৰৰ ওপৰত আৰু বৰ্তমান শিকাৰ ৰিলিজ হৈ গ'ল আৰু যোনখন মুভিৰ কাৰণে আমি ইমান দিন ধৰি বাট চাই আছিলোঁ সেইখন মুভি ফাইনেলি আহি গ'ল আৰু আজি সেই মুভিখন ভাল হ'ল কেনেকুৱা হ'ল কি হ'ল সেইবোৰৰ ওপৰতে কথা পাতিম চ' মই যেতিয়া ট্ৰেইলাৰটোৰ ওপৰত ৰিভিউ দিছিলোঁ তেতিয়া মই কৈছিলোঁ যে কাহিনীটো বহুত বেছি মানে এভাৰেজ হ'ব কাৰণ ষ্টৰি লাইন বহুত বেছিক হয় আৰু মই ট্ৰেইলাৰটো চাই পেলাই ৰিভিউ দিওঁতে কৈ দিছিলোঁ যে কাহিনীটোত কি হ'ব কি নহ'ব আৰু সেইখিনিয়ে হৈছে সেইখিনিয়ে হ'ব আৰু মই চালোঁ কিন্তু চাই পেলাই মোৰ একদমেই ভাল নালাগিল একদম যোনটো সঁচা কথা একদম বেছিক ষ্টৰি লাইন মানে একদম প্ৰিডিক্টেবল ষ্টৰি লাইন মানে আপুনি চিনেমা চাব গৈ আছে আপুনি চব গম পায় যে এইটোৰ পিছত এইটো হ'ব এইটোৰ পিছত এইটো হ'ব তে আপুনি কিহৰ কাৰণে চাব গৈ আছে মই গৈ পেলাই বহিলোঁ লাইক ইণ্টাৰভেলৰ আগৰখিনি ইমানেই বেছি বৰিং হয় মোৰ মানে বাৰে বাৰে মন গৈছিল যে উঠি যাওঁ নেকি দুবাৰমান উঠিও গ'লোঁ কিন্তু সেইটোৱে তথাপি চাব লগাটো হ'লেই পইচা দিছিলোঁ যিহেতু আৰু এক্সপেক্টেশ্যনছটো বহুত বেছি হাই আছিলে জুবিন গাৰ্গৰ মুভি ইমান ডাঙৰ বাজেটত বনোৱা মুভি ইমান ধুনীয়া জেগাত গৈ শ্বুটিং কৰিছে বহুত বেছি ভাল হ'ব মুভিখন একদমেই ঘটিয়া ষ্টৰি লাইন কাম নাই মানে লাইক আৰু এক্টিঙো ভালকৈ কৰা নাই আৰু বিশ্বাস কৰক লিপচিঙো এটা ভালকৈ মিলাব পৰা নাই লাইক আপুনি যদি এটা চিনত আপুনি লক্ষ্য কৰে মই ভিডিঅ' কৰা নাই সেইখিনি চিন এটা লক্ষ্য কৰে যদি লাইক লিপছে বেলেগ কিবা কৈ আছে আৰু লাইক ডাইলগ বেলেগ কিবা কৈ আছে আৰু ডাইলগটো আগত গুচি গৈছে লিপছটো পিছত হিলাই আছে লাইক এনেকুৱা টাইপ হৈ আছে আৰু ভাই চাহ আপোনাৰ কি চিনেমা বনাইছে ইমান কোটি টকা লগাই কিনে একদমেই ঘটিয়া লাগিছে লাইক কাহানী একো মানে মাথাৰ গুৰি নাই একোই নাই মানে লাইক কাহানী ক'ত কিবা কোনোবা এটা কান্দি থাকে কোনোবা এটা মৰিছে কোনোবা এটা কান্দি থাকে কান্দি ফটককৈ আকৌ প্ৰেম হৈ যায় আৰু বাগানৰ দুজন বাগানীয়া যুৱক সিহঁতে বাগানত কাম কৰে সিহঁতে ইমিগ্ৰেশ্যন কৰি কিনে বেলেগ এখন কাণ্ট্ৰিলৈ গৈছে মানে UK লৈ গৈছে তো UK সিহঁতে যোৱাটো ইমানেই সহজ নেকি লাইক ডাংকি মাৰি যাব পাৰে কিন্তু ডাংকি মাৰি যোৱাটো কিমান ডিফিকাল্টিজ ফেচ কৰিব লাগে লাইক ইমান সহজতে সিহঁতে হেৰিত গুচি গ'ল লণ্ডন গুচি গ'ল আৰু দুজন বাগানীয়া যুৱকৰ তাত ইমান পইচা ক'ৰ পৰা আহিলে যে সিহঁতে বাগানত মানে বাগানৰ পৰা ওলাই গৈ সিহঁতে গৈ পেলাই লণ্ডন পালেগৈ তাতে গৈ পেলাই 3টা মানুহ বিচাৰি মাৰিছে মানে ইমান সহজটো নহয় ন মানে কি ক'ম একো ভালকৈ ভাবি চিন্তি বনোৱা নাই ডাইৰেক্টৰে কি ডাইৰেকশ্যন কৰিছে ভগৱান জানে একো আগগুৰি নাই লাইক ইম'শ্যনছটো একেবাৰে নাই লাইক ফটকে কান্দি থাকিব ফটকে কিবা এটা হৈ যাব কোনো একো এটা মিলা নাই সঁচা কথা একো এটা মিলা নাই আৰু এক্টৰ্ছটো নকৰে আৰু আদিল হুছেইনৰ বাদে মই কাৰো এক্টিং একদমেই ভাল লগা নাই ছোৱালীজনী এক্টিং ভাল লাগিছে ছোৱালীজনী অকণমান ভাল কৰিব চেষ্টা কৰিছে তাইৰ চেষ্টাও মানে তাইৰ পৰিণতিটো ভাল দিছে কিন্তু বাকীবিলাকৰ ক্ষেত্ৰত এক্টিং মোৰ কাৰো ভাল লগা নাই আৰু সিহঁতে লণ্ডনত গৈছে লণ্ডনত গৈ 3টাক বিচাৰি পেলাই মাৰিছে ইমানেই সহজ 3টাক বিচাৰি পেলাই মাৰা আৰু ইমিগ্ৰেশ্যন ডিপাৰ্টমেণ্ট নাই সেইবিলাকতো নায়েই আৰু তাৰ ওপৰতে সিহঁতে ধনুকাৰ দি পেলাই মাৰিছে তাতে গৈ বাঁহ কপ পালে ধনুকাৰ কোনে বনালে ধনুকাৰ কেনেকৈ বনালে আদিল হুছেইনৰ কেৰেক্টাৰটো ভাল লাগিছে কিন্তু বাকীবিলাক কি অকল এটা দুটা কেৰেক্টাৰ ভাল দি নহ'ব নহয় আৰু ডাইৰেক্টৰে কি ডাইৰেকশ্যন কৰিছে ভগৱান জানে এনেকুৱা লাইক একো মানে কাহানী ষ্টৰি লাইন ক'ৰবাত গুচি যায় ক'ৰবাত কিবা এটা চলি থাকে তাৰ পৰা এণ্ডিঙত কিবা এটা ওলাইগে আৰু বহুত প্ৰিডিক্টেবল ক্লাইমেক্স আছিলে ক্লাইমেক্সটো বহুত বেছি প্ৰিডিক্টেবল আছিলে কাহানীত কিবা চলি থাকে ওলাই যায়গৈ কিবা তো এনেকৈ চিনেমা নবনিব ন অলপমান ভাবিব লাগিব অলপমান কৰিব লাগিব আৰু যোনটো ৰাইটাৰ হয় কি লিখিছে ভাই স্ক্ৰিপ্ট কি লিখিছে স্ক্ৰিপ্ট ৰাইটাৰ একদম স্ক্ৰিপ্ট লিখিব জানা নাই খালি ডাঙৰ জেগাত গৈ শ্বুট কৰি নহ'ব কাহানী ভাল হ'ব লাগিব ডাইৰেকশ্যন ভাল হ'ব লাগিব এইবিলাক এখন চিনেমা মই চিৰিয়াছলি কৈছোঁ এখন চিনেমাই বেছি ইনকাম কৰিব নোৱাৰে একদম ভাল লগা নাই তথাপি আপুনি চাব বিচাৰেতো চাব পাৰে জুবিন দাৰ কাৰণে চাব পাৰে কিন্তু জুবিন দাৰ এক্টিং একো ভাল লগা নাই গতিকে আপুনি যদি চাইছে আপোনাৰ মন্তব্যটো কমেণ্টত দিব